পুৰণি ভিডিঅ'বিলাকে যে ফোনটো গোটেই ওজন কৰি পেলাইছে, মানে নতুনকৈ ফটো উঠিবলৈ খুজিলেই বাৰে বাৰে নটিফিকেশ্যন আহি থাকে যে আপোনাৰ পুৰণি ভিডিঅ' আৰু ফটোবিলাক ডিলিট কৰক। আৰু এইটো ভিডিঅ'ও তেনেকুৱাই, মানে ডিলিট কৰিম বুলি আকৌ নকৰোঁ, এইদৰে ৰাখি থওঁতে ভাবিলোঁ আজি ডিলিট নহয়, একেবাৰে টুকুৰা টুকুৰি ভিডিঅ'বিলাক এটা দীঘল ভিডিঅ' কৰি ৰাখি থওঁ। আৰু 2023-24 বৰ্ষত আমাৰ বঙাইগাঁও জিলাৰ চৌটাকিত গল্ডেন লেংগুৰ ফেষ্টিভেল হৈছিল, আৰু য'ত আমি গৈছিলোঁ এদিন, মানে ৰাতিয়ে গৈছিলোঁ, আৰু সেইদিনাখন বিশেষ একো প্ৰগ্ৰাম নাছিলে, মানে ৰাতি কিবা কিবি অনুষ্ঠান হৈছিলে, কিন্তু ইমান ঠাণ্ডাত আৰু তাতে অনুষ্ঠান চাব নোৱাৰি। আৰু সি আছিল অকণমান সৰু, গতিকে আমি সন্ধিয়া গৈ এনেই ঘূৰি পকি আহিছিলোঁ, আৰু খুব ডাঙৰ এৰিয়া তেওঁলোকে লৈছিল। চাওক এয়া, এইটো হৈছে টিকেটৰ মানে কাউণ্টাৰ, তাৰপিছত এইখন ডাঙৰ জাপি এখন আছিলে ইয়াত, আমি তাতে ফটো চটো উঠিলোঁ। আৰু যিহেতু বহুত ডাঙৰ এৰিয়া লৈছিলে, গতিকে ঘূৰিবলৈ বহুত সময় লাগে। এইবিলাক হৈছে এনেকৈ মানে গেটৰ ওচৰত আছিল। হাত দুখন ওপৰত দিছে, কিহৰ বা বনাইছে হাত দুখন ওপৰত। আৰু এতিয়া ভিতৰলৈ যাওঁ বলক। আৰু এয়া ভিতৰলৈ সোমাই প্ৰথমে এখন ফটোৰ প্ৰদৰ্শনী আছিলে, আৰু ইয়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন যিখিনি অতীজৰ পৰা চলি অহা হওক বা পুৰণি কিছুমান সা সামগ্ৰীৰ ফটো এইদৰে ৰাখি থোৱা হৈছিল, আৰু এইবিলাক চাই আমি আমাৰ অতীতক ভালদৰে জানিব পাৰোঁ। ইয়াত এইবোৰ দেখিবলৈ পাইছিলোঁ, এইবিলাক মহিলাসকলে, মানে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাসকলে ব্যৱহাৰ কৰা কাণফুলি, খাৰু। এইফালে আছে আকৌ বিভিন্ন ধৰণৰ গহনা। এইবিলাক হৈছে পাটানি পিন্ধা ছোৱালী, তাৰপিছত কোচ ৰাজবংশী ল'ৰাৰ ড্ৰেছ। পাটানিবিলাকৰ বিভিন্ন ৰঙৰ পাটানি আছিল। তাৰপিছত ইফালে দেখুৱাইছে তাঁতশালৰ বিভিন্ন সামগ্ৰী, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহ কেনেকৈ বজায়, এনেকৈ ফটো আছিলে। তাৰপিছত বিভিন্ন পিঠা, লাৰু পিঠাৰ ফটো আছিলে। এতিয়া এইফালে হৈছে এখন কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ গাঁও, বলকচোন তালৈকে যাওঁ। আৰু ইয়াত সেইদিনা আমি কিছুমান কেতিয়াও নজনা নুশুনা নেদেখা বস্তু চাবলৈ পাইছিলোঁ, কাৰণ আমি নিজেও যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ, তথাপিও ইয়াত যিখিনি দেখুৱাইছিল তাত আমি নেদেখা বস্তু বহুত আছিল। আৰু এই জেগাতে আমি সেই অনুষ্ঠানটোৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ, ইমান দিন পিছত হ'লেও, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ পুৰণি বস্তুখিনি দেখিবলৈ সুযোগ এটা পাইছিলোঁ। এয়া হৈছে ঢেঁকীশাল, ঢেঁকী এটা থৈছিলে, আৰু এইটো হৈছে এটা ঘৰ, পুৰণি মানে ৰাজবংশী মানুহখিনিয়ে ব্যৱহাৰ কৰা ঘৰ এটা, যিটো বাঁহ আৰু খেৰেৰে সজোৱা হৈছিল, মাটিৰে লেপন দিয়া হৈছিল। পুৰণি ঘৰবিলাকতো এনেকুৱাই আছিল, এতিয়াহে টিনপাত বা পকী ঘৰ হৈ গ'ল, আগতে আমাৰ গাঁৱবিলাকতো এনেকুৱা ঘৰেই আছিলে। এয়া হৈছে পাকঘৰ, এইদৰে চৌকা এটা জ্বলি আছিল, আৰু এইদৰে ধুনীয়াকৈ বাৰাণ্ডাখন সজাইছে, আৰু ভিতৰত খেৰ সোমাই থোৱা আছিলে। ইয়াতে কি লিখা আছে, ৰাজবংশী মানুহৰ মন্দিৰ, কিন্তু ইয়াতে লিখা আছে খাদ্দী হৈছে কুদুখ জনগোষ্ঠীৰ মুখ্য উৎসৱ। এইটো কি জানি কুদুখ বুলি লিখা আছে। কৰম পূজা, এতিয়া সেই অৰাও জনগোষ্ঠীৰ মানে এই বস্তুখিনি গোটেইখিনি। আৰু এইফালে আছিল বস্ত্ৰৰ বিপণী, মানে তাতে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় কাপোৰ বিক্ৰী কৰা হৈছিলে, আৰু প্ৰদৰ্শনীৰ বাবেও ৰখা হৈছিলে। ইয়াতে পাটানি পায়, পাটানি, তাৰপিছত ৰাজবংশীসকলৰ গামোচা এনেকৈ সজাই থোৱা হৈছিল। এয়া হৈছে পাটানি, এইখন গুলপীয়া, পিছফালে ৰঙা আছে। এইফালে আৰু এখন ঘৰ, য'ত আছিলে কুঁৱাৰ পাৰ, তাৰপিছত ফাকাৰি মানে ভঁৰাল ঘৰ। এইফালে এইখন এটা পাকঘৰৰ দৃশ্য, পাকঘৰৰ সন্মুখত এখন এনেকৈ বাঁহ আৰু খেৰৰ ৱাল নিচিনা দিয়া আছিলে, যাক আমি বেৰা বুলি কওঁ। আৰু এইফালে গোৱালপাৰাৰ পৰা অহা এখন বিপণী, য'ত এনেকৈ জুইত পোৰা দিয়া গাহৰি মাংস বিক্ৰী কৰি আছিলে। আৰু এইটো হয়তো ৰাভাসকলৰ
ঘৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে। এখন তাঁতশাল আছিলে য'ত এনেকৈ কাপোৰ লাগি আছিলে, চেৰেকী, এইফালে চোতালখন, আৰু এইফালে মন্দিৰ এটা আছিলে, এইদৰে জুইত মানে সেকি আছিলে মাংসবিলাক। আৰু এইটো এটা ঘৰ, এইটো ৰাভা জনগোষ্ঠীৰে হ'ব লাগে। এইফালে পাকঘৰখন, মানে তাতে মানুহে আচলতে মানে খোৱাৰ যোগাৰখিনি কৰি আছে, তেওঁলোকে যিহেতু বাহিৰৰ পৰা আহিছে। বহি জুইত হাত সেকিব পাৰি। কি আছিল এটা? কি আছিল এটা? এটা কি আছিল? এটা কি আছিল? কি বা এইকেইটা কি কৰে? হা? এইটো বস্তু পুঠা হ'ব লাগে। ভাৰত পেট্ৰল হ'লে পুঠা হ'ল क्या है? এইফালে দেখুওৱা হৈছে বড়োসকলৰ বিভিন্ন সামগ্ৰী, তেওঁলোকৰ ঘৰৰ পৰিৱেশ। সৌখন হৈছে ফটোৰ প্ৰদৰ্শনী, মানে তাতে বিভিন্নজনে অঁকা ছবিবিলাক ৰাখি থৈছিল। কিন্তু তাৰ আগতে যাম আমি এইবাৰ কিতাপৰ দোকানলৈ। এখন গায়ত্ৰী প্ৰকাশন। গোল্ডেন লেংগুৰ, বহুত কেইটা গোল্ডেন লেংগুৰ বহুত আছে, একদম সেইদৰেলৈকে ইমান যোৱা সম্ভৱ নহয়, নাযাওঁ আৰু দেই। ELF 2024 গোল্ডেন লেংগুৰ ফেষ্টিভেল মঞ্চখন না ইমান ধুনীয়া, কিন্তু অলপ আন্ধাৰ। কি হৈ আছে একো দেখা নাযায় মঞ্চখনত। আৰু সেই গাঁওবিলাকৰ পৰা মূল মঞ্চখন আছিল বহুত বেছি দূৰত, মানে অলপ দূৰ খোজকাঢ়ি যাব লাগে। যিহেতু আমি সেইখিনি গৈ পাওঁ, মানে তেতিয়া মঞ্চত হৈ আছিল ফেশ্বন শ্ব', আৰু তাতে গান এটা বাজি আছিল ধুনীয়াকৈ, কিন্তু মই মিউট কৰিবলগীয়া হ'ল। আৰু এইয়া বহুত দূৰৰ পৰা দেখিছোঁ, মানে ফেশ্বন শ্ব' আৰম্ভ হৈছে। আৰু এইবাৰ কৰিলোঁ আমি পেট পূজা, একদম সোৱাদ বোৱাত একো নাই, খালোঁ আৰু কিবাকিবি। আমি এতিয়া খাই বৈ ল'লোঁ, আৰু এতিয়া যাম এইফালে বাণিজ্য মেলা চাবৰ কাৰণে। নাই আজি বেছি মানুহ চানুহ একো নাই, একদম সেৰেঙা। মোৰ দেহাতত বেছি ঠাণ্ডা লগা নাই। আৰু এইখন ফিল্ডত আছিলে বিভিন্ন ধৰণৰ এইবিলাক সা সামগ্ৰী, মানে আমাৰ খেলনাৰ সামগ্ৰীবিলাক। গতিকে ল'ৰা ছোৱালীবিলাকে তাতে অলপমান উঠি ফূৰ্তি কৰিছে, যদিও বহুত বেছি মানে প্ৰচাৰ কৰিছিল আৰু গোল্ডেন লেংগুৰ ফেষ্টিভেল বিৰাট বেছি ভাল হ'ব, কিন্তু মনে বিচৰা মতে ইমানখিনি নহ'লে, আৰু সেইকাৰণে মানুহৰ উপস্থিতিও সেৰেঙা। আৰু বিশেষকৈ ঠাণ্ডা যিহেতু বহুত আছিলে, আৰু লগতে আছিলে যিহেতু অনুষ্ঠানটো পাহাৰৰ দাঁতিত, গতিকে ঠাণ্ডা যথেষ্ট বাঢ়িছিলে ৰাতি, সেয়েহে মানুহৰ সংখ্যা কম হৈ গৈছিল। বহুতেতো দোকান বিলাক দিয়াৰ পিছত দুদিনমান দিয়ে ঘৰা-ঘৰি গুচি গৈছিল। এইফালে আকৌ ৰিলছ এটাকে বনাই আহিলোঁ। আৰু এতিয়া আহিয়ে ৰিটাৰ্ণ কৰোঁতে উঠিলে অলপ। আৰু এইফালে আছে বাণিজ্য মেলা।
কুঁৱলী দি আছে ৰে আমি এতিয়া যাম আৰু দেই কুঁৱলী মানে এইখন একেবাৰে ধূলা আৰু দেখা নাপাওঁ কাৰণে আৰু এইখিনি চাই এতিয়া আমি ঘৰা ঘৰি আহিলোঁ কাৰণ বহুত বেছি ঠাণ্ডা হৈছিল আজিলৈ বাই